যুঁজখন কেনেকুৱা হ'ব কেনেকৈ গম পাম বাৰু, কিন্তু যিটো দেখা পাইছোঁ হাৱা বতাহ যুঁজটো হ'ব, কিন্তু বিজেপিয়ে যিমান আশা কৰিছিলে, যিমান চুপ্ৰিমেচি থাকিব বুলি ভাবিছিলে এইবাৰ নিৰ্বাচনত, সিমানটো চুপ্ৰিমেচি মেইনটেইন কৰিব পৰা নাই যেন লাগে। কণ্টেষ্টত আহিছে, যিহেতু আগতে কণ্টেষ্টতে নাহিছিল। গুৱাহাটী চিট কেতিয়াও কণ্টেষ্টত অহা নাছিল, যোৰহাট চিট নাছিলে, ডিব্ৰুগড় চিট কণ্টেষ্টত নাছিলে, লখিমপুৰ নাছিলে, কোনো এটা চিটেই কণ্টেষ্টত নাছিল, নগাঁও নাছিলে। কিন্তু আজিতো চবতে কণ্টেষ্টত অহা যেন লাগিছে ন। তাৰমানে সেই চুপ্ৰিমেচিটো ক'ৰবাত কমি গৈছে নেকি, সেই কথাটোৱেতো ইণ্ডিকেট কৰিছে ন। কণ্টেষ্টত অহা মানেতো ইণ্ডিকেট কৰিছে। গতিকে এইটো কিহৰ কাৰণে হ'ল সেইটো কথা মই হেৰি কৰি নাজানো। সেইটো কথা হয়তো নেতৃত্বই বুজি পাব লাগে, কিয়নো এটা বৰ ডাঙৰ চুপ্ৰিমেচি আছিল ন আমাৰ বিজেপিৰ। সেই এইটো মানে বহুত দিনলৈ ছাষ্টেইন কৰিছোঁ আমি। এনেকুৱা নহয় যে এবাৰ ফটকৈ 4টা জিকি গ'লোঁ, 2টা জিকিলোঁ, 4টা 6টা জিকিলোঁ, 7টা জিকিলোঁ। ই কণ্টিনিউৱাছ গ্ৰ'থ আছিল। কিন্তু কণ্টিনিউৱাছ গ্ৰ'থটো এটা লেভেলতে পিক হাইটত আহিছে। পিক হাইটটো মেইনটেইন কৰিব পৰাকৈ আমাৰ নেতৃত্বই কামো কৰিছিলে, কিন্তু আজি মেইনটেইন কিয় হোৱা নাই, কণ্টেষ্টত কিয় আহি গ'ল, সেই কথা চবটো এনালাইচিছ কৰিব লাগিব না। আপুনি ক্ষোভিত নেকি বাৰু? মইতো ক্ষোভিত মানে মোৰ ব্যক্তিগত ক্ষোভ এটা, মানে কি মোৰ ব্যক্তিগত কোনো ক্ষোভ নাই। মই ঠিক আছে লাষ্ট বিচাৰিছিলোঁ, নিদিলে নাই, একো নাই। আৰু কিন্তু মই আজি যিটো ছিটুৱেশ্যনত আছোঁ মই বহুত সুখী, মই বহুত পিচফুলি আছোঁ। কোনো ঝামেলা নাই, কোনো হেৰি নাই, কোনো দৌৰা দৌৰি কৰিব নালাগে, কোনো টেনশ্যন নাই, মই বহুত সুখী। কিন্তু সেই তাকে দলীয় কিছুমান কাৰ্যকৰ্তা আছে, তেওঁলোকৰ দুখ কষ্টখিনি দেখিলে মনত আঘাত পাওঁ, ইমানেই। মই তেওঁ বিচাৰা মোৰ তালৈ আহিছে, মই তেওঁক যিখিনি উপদেশ দিব লাগে মই এইখিনি সময়ত দিছোঁ। তাৰপিছত মোক যিধৰণে ডক্টৰ নুমল মমিনে যিখিনি মোক অনুৰোধ কৰিলে যে পুৰণা কাৰ্যকৰ্তাসকলক মাতি দিব লাগে, মোৰ ফাৰ্ম হাউচত মই মাতি দিলোঁ আৰু তেওঁলোকৰ মনৰ কথা ক'ব দিলোঁ, ক'লে। আৰু তাৰপিছত নুমল মমিনে তেওঁলোকক কাম কৰাৰ কাৰণে আহ্বান জনালে। তাৰপিছত আমাৰ পাৰ্টীয়ে মোক ক'লেহি যে আপুনি কৰ্মীখিনিক মাতি দিয়ক, তেওঁ এবাৰ কথা পাতি আহ্বান কৰিব। আৰু সেই হিচাপে তেওঁ যিখিনি যোগাৰ দিব লাগে দিলে, তেওঁলোকক দি আৰু তেওঁলোকে কামে কামে লাগিলে। কিন্তু সেইখিনিও লাগিছে, যিখিনিক দিয়া হৈছে সেইখিনি গোটেই, কিন্তু বহুত ডাঙৰ এৰিয়াটো বহুত কাৰ্যকৰ্তা আছে। গোটেই ইলেকশ্যনটো মই অকলে খেলিব পৰা নিচিনাকৈ, মানে মোৰ কাৰ্যকৰ্তা দি খেলিব পৰা অৱস্থাত এতিয়াও আছে। কিন্তু সেইখিনি যিয়ে নহওক, যিখিনিয়ে পাইছে সেইখিনিয়ে কাম কৰিছে, তেওঁলোকক মই লগাই দিছোঁ। টাউনতো নগাঁও সদৰ, ৰহা, মৰিগাঁও আৰু লাহৰীঘাট, এই 4টা সমষ্টিতে সম্পূৰ্ণ সহযোগিতা আছে। সহযোগ কৰিছোঁ মই, তেনেকৈ কৰিছোঁ দেই, মই নিজে গৈ পেলাই কৰা নাই। বেলেগৰ হতুৱাই হ'লেও আপুনি কৰাইছোঁ, মই সেইখিনি কৰি দিছোঁ। আপুনি আশাবাদী জয়ী হ'ব আপোনালোকৰ পাৰ্টি? চাওক, মইতো বিচাৰোঁ দলীয় এজন কাৰ্যকৰ্তা হিচাপে দলৰ জয় জয়কাৰ হওক চাৰিপিনে। জয় জয়কাৰ নহৈ যদি কিবা ক্ষতি হয় তেতিয়া মনটোৱে আঘাত পায়। আৰু কিয় ক্ষতি হ'ল সেই প্ৰশ্নটো তেতিয়া মনলৈ আহে যে এই চব ভুলৰ কাৰণে আমাৰ ক্ষতি হ'ল নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন চব আহে। তেতিয়াই মই হয়তো নিজক আৰু ৰাখিব নোৱাৰোঁ, মুখেৰে কৈ দিওঁ কথাখিনি। চাওক, ভুলটো মানুহে কৰে না। ভুলটো যেতিয়াৰ পৰা কৰি আছে তেতিয়াৰ পৰা মই কৈ আছোঁ। তেতিয়া তেওঁলোকে মোক যদি ভাবে মই তেওঁলোকৰ শত্ৰু, আৰু সেই যিজন মানুহে যেতিয়ালৈকে ভাবিব যে কোনোবা এজন ভাল ব্যক্তিয়ে মোক এটা ভাল কথা কৈছে, উপদেশ দিছে, কিন্তু কথাষাৰ শুনিবলৈ ভাল পোৱা নাই বা তেওঁৰ মনোগ্ৰাহী হোৱা নাই, আৰু তেওঁক শত্ৰু বুলি ভাবিলে তেতিয়াহ'লে তেওঁ বাৰ বাৰ ভুলটোকে কৰি যাব আৰু ক্ষতি হ'ব। যদি ভাবিলে যে ব্যক্তিজনেতো ভাল কথা এটাই কৈছে, তাক যদি মই অলপ শুধৰাই লওঁ, তে কাৰেকশ্যনটো তেওঁৰ জীৱনলৈও পৰিৱৰ্তন আনিব, দলটোলৈও পৰিৱৰ্তন আনিব। গতিকে মই কৈ অহা কথা চবক তেওঁলোকে সদায়, মই তেওঁলোকক শত্ৰুতামি কৰিছোঁ বুলি তেওঁলোকে ভাবি লোৱাৰ কাৰণে তেওঁলোকে নিজকে শুধৰাব নোৱাৰিলে। তাৰ পৰা ক্ষতি হ'ব পাৰে, ক্ষতি হ'ব পাৰে, সেইটো তেওঁলোকেও বুজি পাব হয়তো।